আপোনালোকে ভাবি আছে এটা বিজনেছ কৰিম কিন্তু কি বিজনেছ কৰিম অসুবিধা হয় ভাবি থাকে আমাৰ ইয়াৰে পৰা 0 ডাউন পেমেন্ট দি ফেলে এটা মেচিন লৈ যাক আৰু ধুনীয়াকে চিধাৰ এটা বিজনেছ আৰম্ভ কৰক এই মেচিনটো 20000 টকা কিমান মান ডাউন পেমেন্ট দিব লাগিব 25% দি দিলেও হ'ব আগত 20000 টকাও নাই তেন্তে আপোনালোকে 0 ডাউন পেমেন্ট দি কেনে মেচিন লব পাৰিব ইমান ধুনীয়াকে আমাৰ চিৰা বনোৱা হয় আপোনাৰ ঘণ্টাত আপুনি 150 পৰা 200 কেজি প্ৰডাকচন কৰিব পাৰে সৰু সাইজৰ পাই যাব যদি লাগে না ইয়াতকে আমাক ডাঙৰ লাগিব আপোনালোকে ডাঙৰ পাব ঘৰৰ কাৰেণ্টটো চলোৱা পাব আৰু যদি আপোনালোকে লাগে যে নাই কমাৰ্শিয়েলত লাগে কমাৰ্শিয়েলটো পাই যাব নমস্কাৰ মা কামাখ্যা মেচিনৰ আপোনালোকে অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি চাব পাৰে এটা মেচিন দেখাম তাৰ আগত দেখাম চিৰা এই চিৰাটো কেনেকৈ 1 নম্বৰ কোৱালিটি চাও একদম পুৰা 1 নম্বৰ কোৱালিটি চিৰাটো কেনেকৈ বনোৱা হয় মোৰ সাইডত দেখাটো মেচিন এই মেচিনটো হৈছে চিৰা বনোৱা বা পোহা বনোৱা মেচিন বুলি ক'ব পাৰে এই মেচিনটো কেনেকৈ লৈ যাব পাৰে আপোনাৰ নিজৰ ঘৰত বা ইএমআই ফেচিলিটি পাব না এইখিনিতে এটা কথা কওঁ আপুনি যদি এটা মেচিন লৈ যা চিৰা বনোৱা মেচিন যিকোনো মেচিন লৈ যাক 1 টকা নোহোৱাকৈ আপুনি ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰে কেনেকৈ কৰিব পাৰিব গোটেইখিনি জনাই আছো নমস্কাৰ নমস্কাৰ এইটো হৈছে চিৰা বনোৱা মেচিন বা পোহা বনোৱা মেচিন বুলি কোৱা হয় ইয়াৰ ডিটেইলছটো জনাওকচোন আৰু লগতে তাৰ লগতে 1 টকা নোহোৱাকৈ ব্যৱসায় বোলে ষ্টাৰ্ট কৰাই দিয়া সেই বিষয়ে জনাই দিয়ে কেনেকৈ কি 1 টকা নোহোৱাকৈ ব্যৱসায় তেনেকুৱা আৰম্ভ কৰা হয় যে আপোনালোকৰ যদি বাজেট নাই একেবাৰে তেন্তে আপোনালোকে ইএমআইত ল'ব বিচাৰে তেন্তে বেংকৰ থ্ৰু দি লোন ল'ব পাৰিব হয়তো আপোনালোকে নিয়াৰবাই বেংক ব্ৰাঞ্চত লোনৰ কাৰণে এপ্লাই কৰিলে হ'ল লোনটোৰ কাৰণে যিখিনি আপোনাৰ কোটেশন বা পেপাৰছ লাগিব এইখন আমাৰ ফালৰ পৰা দিয়া হ'ব যেতিয়া আপোনাৰ লোনটো চেংচন বা এপ্ৰুভ হৈ যাব তেতিয়া আমাৰ ফালৰ পৰা আপোনালোকে মেচিন ল'ব পাৰিব মানে আপুনি ফাৰ্ষ্টত বেংকত যাব যেতিয়া বেংকৰ আপোনাৰ লোনটো এপ্ৰুভ কৰা হ'ব ইয়াৰ পৰা কোটেশন দিয়া হ'ব যেতিয়া আপোনালোকে এপ্ৰুভ হৈ যাব তেতিয়া 0 ডাউন পেমেন্টত বা 1 টকা নোহোৱাকৈ আপুনি মেচিন এটা লৈ ঘৰতে ব্যৱসায় এটা আৰম্ভ কৰিব পাৰিব আৰু লগতে ফেচিলিটি কি আছে এইটো আমাৰ চিৰা বনোৱা মেচিন আৰু আপোনালোকে মোৰ হাতত চাই আছে যে ইমান ধুনীয়া ইমান ধুনীয়াকে আমাৰ চিৰা বনোৱা হয় আপুনি এইটো চাইছে এইটো পাতল চিৰা যদি আপোনালোকে চাউলটো বেলেগ দিয়ে সেইটো আপুনি অলপ মানে মোটাকে বনাব পাৰে আপোনালোকৰ ইচ্ছা যেনেকুৱা আপুনি বিচাৰে আৰু এই মেচিনটোত আপোনাৰ ঘণ্টাত আপুনি 150 পৰা 200 কেজি প্ৰডাকচন কৰিব পাৰিব ঘণ্টাত 150 পৰা 200 কেজি কৰিব পাৰিব লগতে আপোনালোকক যদি লাগে সৰু সাইজৰ পাই যাব যদি লাগে না ইয়াতকে আমাক ডাঙৰ লাগিব আপোনালোকে ডাঙৰ পাব ঘৰৰ কাৰেণ্টটো চলোৱা পাব আৰু যদি আপোনালোকে লাগে যে নাই কমাৰ্শিয়েলত লাগে কমাৰ্শিয়েলটো পাই যাব মানে ফেচিলিটি দুইটা আছে হয় দুইটা ফেচিলিটি আছে আপোনাৰ ঘৰত যদি নিজৰ যদি ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰে ইলেক্ট্ৰিচিটি চলাটো আপোনালোকৰ পাব মেচিন লগতে কমাৰ্শিয়েল লাইনতো চলা মেচিন ইয়াত এভেইলেবল পাই যাব আৰু চিৰা বস্তুটো সকলোৱে ভাল পায় সেইটো ধৰক আপোনাক চিৰা বুলিও কোৱা হয় লগতে হিন্দীত ক'ব গ'লে পোহা বুলি কয় ধৰক আপোনাৰ পোহাও খোৱা যায় বা চিৰাও খোৱা যায় আৰু চিৰাটো গাঁৱত বহুত বেছি ডিমাণ্ড আৰু যদি আপোনালোকে ভাবি আছে এটা বিজনেছ কৰিম কিন্তু কি বিজনেছ কৰিম অসুবিধা হয় ভাবি থাকে আমাৰ ইয়াৰে পৰা 0 ডাউন পেমেন্ট দি ফেলে এটা মেচিন লৈ যাক আৰু ধুনীয়াকে চিৰাৰ এটা বিজনেছ আৰম্ভ কৰক আৰু যোনটো আপোনাৰ চাউলটোতো সকলোতে আপোনালোকে পায়ে যাব আৰু লগতে এটা কথা আপোনালোকে ভাবিব পাৰে যে আমি চিৰাটোতো বনাই আছো কিন্তু চিৰাটো বনোৱাৰ পিছত পেকিং ক'ত কৰিম বা পেকিং মেচিন বহুত দাম হ'ব নেকি চাওক আমাৰ ইয়াতে আপোনালোকে চিৰাটো বনোৱাৰ পিছত পেকিংও কৰিব পাৰিব কিন্তু পেকিং যদি লাগে না আপোনাৰ অটোমেটিক লাগে অটোমেটিক বা মেনুৱেলো পাই যাব কিন্তু অটোমেটিক যদি আপোনালোকৰ হিচাপত বাজেট বেছি হয় তেন্তে আমাৰ ইয়াতে মেনুৱেল আছে আপোনালোকে মেনুৱেলো সিল কৰি ফেলে ধুনীয়াকে বিজনেছটো কৰিব পাৰিব ধুনীয়াকৈ পোৱা যাব হয় বেঞ্চিলাৰ দি কিনে কৰিব পাৰিব আপুনি ইয়াৰ পৰা চিৰা বনোৱা মেচিনটো ল'লে নহ'ব কাৰণ চিৰা বনালে আপুনি মাৰ্কেটিং ফাৰ্ষ্টত কৰিব লাগিব মাৰ্কেটিং কেনেকৈ কৰিব চাওক আপুনি ইয়াৰ পৰা খৰচ যদি আপোনালোকে 1 টকা হৈ যাক এইবিলাক আপোনালোকৰ পেকেট কৰি হোলচেলত বেচিব পাৰিব য'ত আপোনালোকৰ বহুতখিনি ইনকাম কৰিব পাৰিব লগতে ক'ব যাওঁ এই মেচিনটো যদি লৈ যায় তেতিয়াহ'লে আপুনি বেঞ্চিলাৰ পাব ইয়াতো পেকেটিং কৰিব লাগে পেকেটটো ধুনীয়াকৈ পেঞ্চিলাৰ দি পেকিং কৰিব পাৰিব ইয়াত একদম মিনিমাম এটা বাজেটত পেকেটিং মেচিনটো ইয়াত পোৱা যাব ক'লেতো যিহেতু ধুনীয়া এটা কথা ক'লে 0 ডাউন পেমেণ্টত আপুনি ব্যৱসায় এটা ষ্টাৰ্ট কৰাই দিব মা কামাখ্যা মেচিনাৰীয়ে প্ৰডাকশ্যনটো কথা ক'ব গ'লে 150 পৰা 200 কেজি পাৰ আৱাৰ প্ৰডাকশ্যন আপুনি কৰিব পাৰিব আৰু গেৰাণ্টি ৱাৰেণ্টি কেনেকুৱা কি আৰু ৱাৰেণ্টি আপোনাৰ 1 ইয়াৰ থাকিব আৰু 5 বছৰ আমাৰ ফালৰ পৰা সাৰ্ভিস থাকিব যোনটো সাৰ্ভিসত আপুনি 1 টকাও দিব নালাগে আচ্ছা মানে 1 বছৰ ৱাৰেণ্টি থাকিব হয় বাই চান্স কেতিয়াবা মেচিনটো কিবা এটা প্ৰব্লেম হৈ গ'ল টেকনিচিয়ান ইয়াৰ পৰা গৈ ধুনীয়াকৈ সাৰ্ভিস দিব আমাৰ ইয়াৰ পৰা আমি ল'ৰা পঠিয়াই দিম আৰু যোনটো ল'ৰা যাব তেখেতক আপোনালোকে মেচিন ল'ৰাৰ কাৰণে বা মেচিন কিবা অসুবিধাৰ কাৰণে 1 টকাও দিব নালাগে আপোনালোকে ফ্ৰী অফ কষ্ট থাকিব এইটো চাওক আপুনি মেচিনটো ল'লে বা আপোনালোকে আগতে কিছু গাড়ী লেপটপ মোবাইল এইবিলাকত ৱাৰেণ্টি দিয়ে আপোনাৰ তাৰ এতিয়া সাৰ্ভিস কৰিব যিকোনো এটা বস্তুলৈ সাৰ্ভিস কৰিব লাগে কিন্তু আপুনি 5 বছৰ সাৰ্ভিস ইয়াৰ পৰা পাইছে য'ত আপোনালোকৰ 1 টকা খৰচ নহয় আৰু লগতে 1 বছৰ ৱাৰেণ্টি পাই আছে আৰু ডেলিভাৰী প্ৰচেছটো কেনেকৈ লৈ যাব কাৰণ আমাৰ ভিডিঅ' গোটেই অসমত চাই কাৰণ ডেলিভাৰী প্ৰচেছটো কেনেকৈ ল'ব পাৰিব ডেলিভাৰী প্ৰচেছটো সিম্পল যদি আপোনালোকে আমাৰ অফিস ভিজিট কৰে তেন্তে আমাৰ অফিসৰ পৰা লৈ যাব পাৰে যদি আপোনালোকে কিবা অসুবিধাৰ কাৰণে আহিব নোৱাৰে তেন্তে আমি আপোনাক ট্ৰান্সপৰ্টও দি দিব পাৰিম অল ওভাৰ ইণ্ডিয়া আমাৰ এইটো ভিআৰএল হৈ যাব আচ্ছা আৰু এখানে আসলে কথা এটা কওঁ যদি কোনোবাই ডাউন পেমেন্ট দিওঁ বুলি ভাবে যদি এই মেচিনটো 20000 টকা কিমান মান ডাউন পেমেন্ট দিব লাগিব হয় এইটো আপুনি 25% দি দিলেও হ'ব
মানে যদি 20,000 টকা মেচিনটো হয় ধৰক 5,000 টকা দিলে হয় বাকিখিনি হৈ যাব 15,000 টকা ইনষ্টলমেন্টত দিব পাৰিব আৰামছে কৰিব পাৰিব য'ত 20,000 টকা হয় 5,000 টকাত মেচিন ধুনীয়াকৈ লৈ যাব যদি আপোনালোকৰ 20,000 টকাও নাই তেন্তে আপোনালোকে জিৰ' ডাউন পেমেণ্ট দি কেনে থ্ৰু দি মেচিন ল'ব পাৰিব চাওক আপোনাৰ হাতত বাজেট থাকিলে আপুনি ডিপি পৰা ল'ব পাৰিব যদি বাজেট নাই 1 টকা নোহোৱাকৈ বেংকৰ পৰা ধুনীয়াকৈ লোন এপ্ৰুভ কৰি ইয়াত মেচিন লৈ যাব পাৰিব মোৰ চেনেলত যদি নাম কোৱা তাজিবুৰৰ ভিডিঅ' চাই ডাইৰেক্ট 25% আপুনি ডিছকাউণ্ট পাই যাব মা কামাখ্যা মেচিনে ডাইৰেক্ট 25% ডিছকাউণ্ট দি দিব আৰু এইখিনিতে লাষ্ট এটা কথা কওঁ ইয়াৰ লোকেশ্যনটো কেনেকৈ আহিব পাৰিব ইয়াত লোকেশ্যনটো আমাৰ চিম্পল হয় পশ্চিম বৰাগাঁও বিজ্ঞান পথ মা কামাখ্যা মেচিনাৰী হয় যদি আপোনালোকে লখাৰ চাইডৰ পৰা আহি আছে ব্ৰিজৰ তলৰ পৰা লেফ্ট চাইড পৰিব আৰু যদি আপোনালোকে জালুকবাৰী চাইডৰ পৰা আহি আছে তেন্তে ব্ৰিজৰ তলৰ পৰা আপোনালোকৰ ৰাইট চাইড পৰিব যদি আপোনালোকৰ তথাপিও কিবা অসুবিধা হয় তেন্তে স্ক্ৰীনত থকা নম্বৰত আমাক কল কৰিলে হ'ল আমি আপোনাক প্ৰপাৰলি গাইড কৰি দিম আচ্ছা এইখিনি এটা সহজকৈ কৈ দিওঁ যদি শ্বহীদ বেদী ফালে যিটো ৰাস্তা আছে সেই ৰাস্তা বাওঁহাতে দেখিব যে মা কামাখ্যা বৰাগাঁও ব্ৰিজৰ 50 মিটাৰমান আহিলে মা কামাখ্যা মেচিন লেফ্ট চাইডে দেখি যাব